ফাইনেলি গাইজ আজি আহিলোঁ নলবাৰী মানে আজি আহিছোঁ এই ভিডিঅ'ত যে দেখা পাই থাকোঁ আমি এই লোকেশ্যন এটা এই ট্ৰেইন লাইনৰ এইফালে চাওকচোন লোকেশ্যনটো কি সুন্দৰ লোকেশ্যন এইটো ভিডিঅ' বেলেগৰ ভিডিঅ'তে দেখা পাই থাকোঁ আজি নিজে চাবলৈ আহিছোঁ এই লোকেশ্যনটো চাই কি মজা লাগি আছে ভাই অ' মাই গড কি বুলি ক'ম মানে ভাষা নাই ক'বৰ কাৰণে মোৰ গাইজ চাওকচোন এই লোকেশ্যনটো চাওক আপোনালোকে চাওক কি সুন্দৰ লোকেশ্যন গাইজ মজা আৰু কি চাফ চিকুণতা এইফালে চাওক কি সুন্দৰভাৱে চাফ চিকুণতা কৰিছে ইয়াৰে ৰাইজে কৰিছে চাগে এই সুন্দৰতা আৰু আপোনালোকে চাওকচোন কি সুন্দৰ গ্ৰীনাৰী এইফালে চাওক চাৰিওফালে গ্ৰীণ এইফালে নেট দিছে এই পাহাৰটো দেখিছে পাহাৰটোৰ তাতে নেট দিছে যাতে শিলবোৰ বাগৰি নাহক সেইকাৰণে নেট দিছে চাগে আৰু দেখাই আছোঁ গাইছ এইবিলাক যে দিছে জালিবিলাক এই জালিবিলাকত বগাব চেষ্টা নকৰিব আপোনালোকে আহি যদি সুন্দৰ ভিউটো উপভোগ কৰিব আৰু ইফালে ভাইয়ে ৰখি আছে তাৰ ভাগৰ লাগিছে বোলে অকণমান বহি লৈছে বহুত ঘূৰিলে ন আৰু ইফালে চাওক কিবা শিল চিল পৰে নেকি ইয়াতে কিবা এটা বনাব চাগে ইফালে মানে যোগাৰ কৰি আছে তাৰ চাৰ টানি থৈ দিছে তাৰ মানে ৰছী টানি থৈ দিছে আৰু লোকেশ্যনটো চাওক অ' মাই গড কি বিউটিফুল লোকেশ্যন ইয়াতে ৰখিবৰ কাৰণে এইটো বনাই থৈছে চাগে ইয়াতে কোনোবা আহিলে ৰেষ্ট কৰিব পাৰে চাগে আৰু এটা বস্তু দেখিছোঁ ইফালে চাওকচোন আহিছে চিপছৰ পেকেট কিবাৰ পেকেট এইবিলাক পেলাই থৈ গুচি গৈছে ইফালে বটল চটল পেলাই থৈ গৈছে এইবিলাক আপোনালোকে নকৰিব দে গাইছ এইবিলাক নকৰিব কাৰণ সেই প্ৰকৃতিটো ইমান সুন্দৰকৈ বনাইছে ইহঁতে লোকেশ্যনটো কি সুন্দৰ লোকেশ্যন ইয়াতে চাওকচোন কেনেকৈ লেতেৰা কৰি থৈ গৈছে গাইছ সেনেকুৱা আপোনালোকে আহিলে নকৰিব দেই চাফা কৰি থৈ যাব কিবা যদি বস্তু আনে আপোনালোকে খাব পেকেটবিলাক লৈ যাব পলিথিনত আৰু ডাষ্টবিনত পেলাই দিব ট্ৰেইন ষ্টেচনৰ কাষত ডাষ্টবিন পাবই আপোনালোকে তাতে পেলাই দিব ইয়াতে নেপেলাব দেই উৰি আছে কি সুন্দৰ ভাইব এটা অ' মাই গড আৰু আপোনালোকে এইটো কেতিয়াও নকৰিব দেই এনেকুৱা কাম এই বটলটো চাওক পানী খাইছে ইয়াতে পেলাই থৈ গুচি গৈছে আপোনালোকে পাৰে যদি লৈ যাব পাৰে যদি মানে কি আনিব যদি পাৰিছে পেলাবও পাৰিব ডাষ্টবিনত সেইটো কাৰণে আপুনিও লৈ কিনে তাতে ষ্টেচনটো আছে ষ্টেচনৰ কাষত ডাষ্টবিন হ'বই নিশ্চয় ডাষ্টবিন হ'ব তো সেই ডাষ্টবিনত আপোনালোকে পেলাই দিব দে গাইছ চাওক গাইছ ইয়াতে কিবা এটা লিখা আছে এতিয়া মেঘালয় লিখা আছে ওপৰফালে আৰু তলফালে আছাম লিখা খাইছে মাজতে এইডাল কিবা আস্থানি দিয়া আছে কাৰণ কি বুজি পালে আপোনালোকে ইফালে হ'ল মেঘালয় আৰু ইফালে আছাম হয় সেইটো কাৰণে তাত লিখি দিছে যে মেঘালয় আৰু আছাম কোনটো ছাইড হয় এইটো মেঘালয় পৰে আৰু আছামো পৰে সেইকাৰণে ইয়াতে এনেকৈ মানুহক বুজিবৰ কাৰণে এইটো বেনাৰ লগাই থৈ দিছে তো ইয়াতে মানে ষ্টেচনৰ কাষতে মানে এইখন সৰুকৈ পাৰ্ক বনাই থৈ দিছে ইয়াতে সেই চাওক জন্তু আছে কিছুমান এইটো জন্তু সেইফালে পখিলা থখিলা আছে কিবাকিনি বনাই থৈছে আৰু বোলে চাওক কেম্পিং কৰা আছে এইটো কেম্পিং কৰিব পাৰে আপোনালোকে এইফালে চাওক গাড়ী ভাড়ী আছে ইয়াতে বাচ্চা আহিলে গাড়ী চলাব পাৰিলে হয় তো ভাই আহি কেনে পালো মানে আচলতে প্ৰথমবাৰৰ বাবে যিহেতু আহিছোঁ নহয় প্ৰথমতে এটা কথা ক'ম কাৰণ মানে যিখিনি প্ৰকৃতিৰ মাজত অৱস্থিত যিটো ষ্টেচন আৰু সেই ষ্টেচনটো চাবলৈ পাই আমি সদায় মানে সুখী অনুভৱ কৰিছোঁ মানে এনেকুৱা ষ্টেচন যে আছে আচলতে অসমত সেইটো আচলতে ক'বলৈ ভাষা নাই আৰু ছেকেণ্ড কথা ইয়াতে আহি মানে খুব মানে অলপমান যিটো গৰম লাগিছিল নহয় সেই গৰমটো মানে অলপমান ঠাণ্ডা পৰিল শীতল বতাহ আহি আছে ধুনীয়া সেয়াই আৰু ভাল লাগিল ষ্টেচনটো আহি আৰু আপোনালোকে আহিব দেই ইফালে গাইছ ষ্টেচনত সোমোৱাৰ আগতে এইটো কি সুন্দৰভাৱে বাঁহৰে সজাই থৈ দিছে গেট এখন তো ভাই গেটখন কেনে লাগিছে গেটখন ভালে লাগিছে কাৰণ আগতে দেখা নাছিলোঁ কাৰণ ষ্টেচনৰ এনেকুৱা গেট কেতিয়াও দেখা নাছিলোঁ বাহিৰে কি ধুনীয়া চাওকচোন একবাৰ কি মজা অ' মাই গড আৰু ভিতৰততো চালেই আপোনালোকে যদি গাইছ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি যাব লাইক এটা কৰি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই গাইছ বহুত কষ্ট কৰি ভিডিঅ'টো বনালোঁ আহিলোঁ সেইটো কাৰণে আপোনালোকে লাইক এটা আৰু কমেণ্ট এটা কৰি থৈ গুচি যাব আৰু যিবিলাকে নতুন এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তো গৈ কিনে ছাবস্ক্ৰাইব কৰি লওক MJB ব্লগ বুলি আছে তো